নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 10 দিন বিৰতিৰ পিছত যোৱাকালি বহুত কষ্টত মই এপিছ'ড কৰিছোঁ। গতিকে আজিও এপিছ'ড কৰি আছোঁ। একজন মোৰ শুভাকাংক্ষীয়ে কমেণ্টছ দিছে যে ছাৰ আপুনি শ্বেপ কৰি থাকিলে, ৱেল শ্বেপ থাকিলে আপোনাক হেণ্ডচাম লাগে বুলি। তো যি নহওক, এতিয়া মোক হেণ্ডচাম লাগিবলৈ একোৱেই নাই, কিন্তু মোৰ শাৰীৰিকভাৱে ইমান বেছি দুৰ্বল হৈ আছে। হয়, মানসিকভাৱে মই এতিয়াও যথেষ্ট শক্তিশালী, তো শাৰীৰিকভাৱে ইমান দুৰ্বল যে মই যে চেলুনত গৈ শ্বেপ কৰিম সেইটো অৱস্থাত নাই। তথাপিও শ্ব' মাষ্ট গ' অন। তো ভিডিঅ' ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কমেণ্টছ কৰিব, আৰু প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু এইটো কিছুমানৰ ভুল ধাৰণা সোমাই আছে যে এইটোৰ যোগেদি বহুত মই ইনকাম কৰি আছোঁ। জিৰ' ইনকাম। মই আপোনালোকক কৈ আছোঁ, ইনকাম কৰাৰ কাৰণে কি ধৰণৰ ভিডিঅ' কৰিব লাগে সেইটোও মই নাজানো, কিন্তু মোৰ অনেষ্টি, ডিগনিটি, ইণ্টিগ্ৰিটিৰ লগত মই কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। সেইটো কাৰণে, বেলেগ একো নহয়। কাৰণ মোৰ ইনকামটোৱে মোৰ লাইফৰ শেষ কথা নহয়। তো ইনকামটো জুবিনো কৰিছিলে, হয়নে নহয়? এই ইনকামটোৱেতো কাল হ'ল। তেওঁৰ সম্পত্তিটো কেনেকৈ কাঢ়ি ল'ব, কি কনস্পিৰেচি হ'ব, এইবিলাকতো হৈছে। জুবিনটো এইবিলাক ভবা নাই। তেতিয়া মূল কথালৈ আহোঁ। মূল কথাটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা, মানে যিজন নেকি ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ, বা যাৰ বাল্বি কোনো বাঁকা কৰিব নোৱাৰে, তেনেকুৱা একজন মানুহ যেতিয়ালৈকে আপোনাৰ মুখ্যমন্ত্ৰীৰ গাদীত বহি থাকিব, আপোনালোকে কোনো ধৰি নল'ব দেই মই বায়াছড হয় বিজেপিৰ ওপৰত, মই হিমন্তৰ ওপৰত বায়াছড হয়। এইটো আপোনালোকৰ ভুল ধাৰণা। যেতিয়া মই পজিটিভ কিবা এটা পাম নিশ্চয় কৰিম। কাৰণ তেনেকৈ গৌৰৱ মোৰ বন্ধু আৰু হিমন্ত মোৰ শত্ৰু, তেনেকৈ কোনো কথা নাই। এইটো এটা ভুল নেৰেটিভ। সেইকাৰণে কৈ থাকোঁ, আপোনালোকে অলপ ধৈৰ্য সহকাৰে শেষলৈকে ভিডিঅ'বিলাক চাব, শুনিবলৈ চেষ্টা কৰিব, বুজিব চেষ্টা কৰিব। নিশ্চয় তাত মই ক'ব লগা কথাটো আপোনালোকে নিশ্চয় পাই যাব। আৰু আজিৰ ভিডিঅ' শেষলৈকে আপোনালোকে শুনাৰ কাৰণে এইটো কাৰণে ৰিকুৱেষ্ট কৰিছোঁ, কাৰণ যোৱাকালি দিল্লীত বম ব্লাষ্ট হৈছে। সেইটো সম্পৰ্কে আমি কিছু হ'লেও আলোচনা কৰিব লাগিব। মূল কথা যে আপোনাৰ হিমন্ত বিশ্ব থকালৈকে কিন্তু ন্যায় নাপায়। যেতিয়া কা আন্দোলন হৈ আছিলে, অসমবাসীয়ে ভাবিছিলে নেকি কওকচোন? হয়, কিছুমান নেতাই কিন্তু ভাবি আছিলে যে এইটো যে আল্টিমেটলি ফ্লপ হ'ব, আৰু ঘূৰাই পকাই 2021-ত এবছলিউট মেজৰিটি লৈ, মানে জাতিদ্ৰোহী, দেশদ্ৰোহী এটা আইন জাপি দিয়াৰ পিছতো যে বিজেপি পাৱাৰলৈ আহিব, এইটো খুব সীমিত মানুহে গম পাইছিলে, যিবিলাক ধান্দাবাজ মানুহ। কিন্তু সাধাৰণ খাটি খোৱা মানুহ তেওঁলোকে বুজি পোৱা নাই, আৰু ঠিক সেইটো কাৰণে তেনেকৈ হ'ল। তো কা আন্দোলনটো যেনেকৈ ফ্লপ হৈছে, এতিয়া মই মাজে সময়ত যেতিয়া কথা পাতোঁ, তেওঁলোকে এটা কথাই কয়, নাই এই চব ঠিকেই আছে, মানে যেনে তেনে প্ৰকাৰে মানে হেৰিত আউট হ'ব লাগে CM-ৰ পৰা হিমন্ত বিশ্ব। মই ক'লো ভুল ধাৰণা আপোনালোকৰ। মই কৈ আছোঁ যে হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে CM হৈ থাকিব, এতিয়াতো আছে, 26ত আহিলে থাকিলেও কেতিয়াও জুবিনৰ ন্যায় নহ'ব। কেলে নহ'ব? সেই চিটুৱেশ্যনটোত আপোনাৰ কা আন্দোলনৰ সময়ত কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব নাছিলে, শৰ্মা আছিলে। সোণোৱাল থাকোঁতেও সোণোৱালৰ কাম নাই, চব গোটেই চিটুৱেশ্যনটোক ডিল কৰিছিলে কিন্তু আপোনাৰ হিমন্তই, যিটো কাৰণে তেওঁলোকে 2021-তো বেয়া বতৰতো আপোনাৰ বৈতৰণি পাৰ হ'ব পাৰিলে। এতিয়া চাওকচোন বাৰু, SITৰ লেঠাটো প্ৰথম ক'ত আছিলে? SITৰ লেঠাটো আছিলে আপোনাৰ এই কি আছিলে তাৰ নাম, আমাৰ গৌৰৱ গগৈৰ যে পাকিস্তান লিংকৰ হয়, সেইটো প্ৰমাণৰ প্ৰশ্ন। তো এটা নহয়, মানে একদম ঠিক ছানী দেওলৰ ফিল্মৰ নিচিনা তাৰিখ পে তাৰিখ কেইবাটা তাৰিখ কিন্তু ওলাই গ'ল, ডেট ওলাই গ'ল, কিন্তু এতিয়ালৈকে কানেকশ্যন কিন্তু তেওঁলোকে ওলাব পৰা নাই। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিশেষকৈ এই জুবিনৰ লাষ্ট ফিল্ম ৰৈ ৰৈ বিনালেৰ যি মানে জনপ্ৰিয়তা, সেইটো দেখাৰ পিছত হিমন্তই কৰিলে কি, এটা নেৰেটিভছ এৰি দিছে, নাই প্ৰথমতে মই জুবিনৰ ন্যায় দিম, তাৰ পিছতে মই হেৰি কৰিম, আপোনাৰ গৌৰৱৰ পাকিস্তান লিংকটো খোলাচা কৰিম। তাৰমানে এইটো হ'বলৈ নাই।
প্লাছে মাইনাছে মাইনাছ, এইটো মাইনাছ হ'বলৈ আছে, মাইনাছে মাইনাছে প্লাছ নহয় যে জুখি ল'ব। কাৰণ জুবিনৰ মৃত্যুৰ পিছত যি তীব্ৰতাটো আছিলে জুবিনৰ অনুগামীৰ মাজত, এইটো ক'ৰবাত না ক'ৰবাত কিন্তু লাহে 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 কা আন্দোলনৰ দৰে কিন্তু এইটো ক'ৰবাত সীমিত হ'বলৈ ধৰি আছে। এতিয়া বেলেগ বেলেগ আন্দোলনক লৈ হুলস্থুল। এতিয়া বেলেগ আন্দোলন কি? বেলেগ আন্দোলন আপোনাৰ জনজাতিকৰণৰ আন্দোলন হৈ আছে। এই জনজাতিকৰণৰ আন্দোলনত মই বহুত আগতে কৈছোঁ যে যেতিয়া আপোনালোকে জনজাতিকৰণৰ দাবী উত্থাপিত কৰিব, আন্দোলন কৰিব, দুটা এজেণ্ডা হ'ব লাগিব। নাম্বাৰ 1 যে জনজাতিকৰণ, আৰু নাম্বাৰ 2 লগতে আপোনালোকে জুবিনৰ ন্যায়, জাষ্টিছ, সেইটো লাগিব। কিন্তু দেখা গৈছে এই দল সংগঠনকেইটা কিন্তু যোনটো আৰু লগতে, কাৰণ জুবিনত যদি ন্যায় নাপায়, ঘণ্টা মই কৈ দিছোঁ দেই, আজি একদম গেৰেণ্টি দি দিছোঁ, জুবিনৰ ন্যায় নাপালে আপোনালোকে জনজাতিকৰণো নাপাব। একদম চিধা কথা, লিখিত। আৰু যদি মোক কোনোবা চেলেঞ্জ কৰিবলৈ আছে কমেণ্ট বক্সত কমেণ্ট কৰক। কেতিয়াও নহ'ব, জুবিনৰ জাষ্টিছ নহ'ব আৰু জনজাতিকৰণ হৈ যাব নামুমকিন, অসম্ভৱ কথা, এইটো হ'বই নোৱাৰে। তো গতিকে এই যে SITৰ কাৰবাৰটোৱে হ'লগৈ 2 নম্বৰ। খুব বেছি দিনৰ কথা নহয় যে আজি 2-3 বছৰ আগত মনত আছেনে, ইণ্টাৰচিটিত এটা ৰেপ হৈছিলে, তেতিয়াও কিন্তু আপোনাৰ SIT ইণ্টাৰচিটিত সেইখন গাড়ী গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ আহোঁতে ছোৱালী এগৰাকী ৰেপ হৈছিলে, তাৰ ওপৰতো কিন্তু SIT হৈছিলে। আপোনালোকে বহুতে পাহৰি গৈছে। SIT কিন্তু আপোনাৰ যদি মই শেহতীয়া ৰেফাৰেঞ্চ দিওঁ সেইটো ক'ব লাগিব, গৌৰৱটো গ'লে এতিয়া এই যে ৰেপ কেছ যোনটো হৈছিলে, ৰেপ কেছত মানে তাৰ শিৱসাগৰৰ যিজন ইনচাৰ্জ আছিলে গোটেই কেছটো, তেওঁলোকে ভালকৈ কৰিলে, কিন্তু এণ্ড অফ দি ডে আজি ৰিজাল্ট কি জানেনে, যিজনে ৰেপিষ্ট হয় তেওঁ ক্লিন চিট পাই কিন্তু ওলাই গ'ল। আৰু একজেক্টলি SITৰ নামত ঘণ্টা মই কৈ দিছোঁ নহয় যে তাক জেলত ভৰাব নোৱাৰিব গৌৰৱক, আৰু SITৰ নামত ভেকু ভাওনা হৈ থাকিব, আৰু জুবিন ন্যায় নাপাব। কাৰণ SIT সেইটো কাৰণে মই আজি 2-3 বছৰ আগত, এইটো সৰ্বানন্দ সোণোৱাল নহয়, এইটো হিমন্ত বিশ্ব শৰ্মা থাকোঁতেও কিন্তু এই কাৰবাৰটো এইটো হৈছে। তো গতিকে এইটো পাবলৈ নাই, কাৰণ ক'ৰবাত না ক'ৰবাত কিন্তু আমাৰ মানুহবিলাকে স্থিমিত কৰিব। অকল মানে সমাধিস্থলীত গৈ আপোনালোকে ভিৰ কৰিলে লাভ নাই। এই আন্দোলন যদি গাঁৱে ভূঞে যদি বিয়পাই দিব নোৱাৰে, অসম্ভৱ কথা। আজিও দেখিছোঁ লাজ চৰম বুলি একো নাই, আমাৰ বাইদেউ ভনীসকলে গৈ চেক লৈ আছে। কওকচোন বাৰু কেনেকৈ ল'ব পাৰিছে? তেওঁলোকে আকৌ দেখোন জুবিনৰ ডাঙৰ ফেন। কেতিয়াবা সম্ভৱ হ'ব জানো? নহ'ব। হয়, যোনটো মই আপোনালোকক কমিটমেণ্ট কৰিছিলোঁ, যোৱাকালি দিল্লীত বোম ব্লাষ্ট হৈছে। দিল্লীত কিন্তু আজি কেজৰিৱাল চৰকাৰ নাই, দিল্লীত আজি বিজেপি চৰকাৰ। দিল্লীত ইউনিয়ন টেৰিটৰী, তাত বিজেপি চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, য'ত আমাৰ 56 ইঞ্চিৰ বুকুৰ চব নেতাবিলাক থাকে, তাতে হৈ গ'ল। এইটো একোৱেই নহয়। NDTV চাব, ইহঁতি যি টিপ বকি আছে, যি খুচি বকি আছে। মই কিন্তু বকিব নোৱাৰিম, মই বকিলে মোৰ ওপৰত UAPA লগাই দিব, মোৰ ওপৰত UAPA। NDTVটো কাৰ হয়? NDTV আজিকালি ৰবীশ কুমাৰ নাই, এইটো হ'লগৈ আদানীৰ মালিকানাধীন। যি খুচি তাকে দি আছে। ইণ্ডিয়ান যে আপোনাৰ IB আছে, ইণ্টেলিজেঞ্চ আছে, হোম মিনিষ্ট্ৰী আছে, তেওঁলোকে এতিয়ালৈকে স্পষ্ট কৰিব পৰা নাই কেলে হ'ল, কি হ'ল। তেওঁলোক চিম্পলি দুটা কাৰণতে এই কাৰবাৰটো কৰিছে, আমাৰ যোনটো ইনফৰমেশ্যন। নাম্বাৰ 1 হ'ল যে যোৱা ইলেকশ্যনত ABP JNUত জিকিছিলে, এইবাৰ ডাঙৰকৈ একদম মানে মুখ থেকেচা এটা খালে ABP। তাৰ লেফ্ট উইংছৰ যিবিলাক ছাত্ৰ সংগঠন আছে, AISF, AIF, মানে SFI, তেওঁলোক একদম জবৰদস্ত জিত হাসিল কৰিছে। আৰু 2 নম্বৰ কাৰণটো হ'ল যে বিহাৰত এটা নেৰেটিভছ তেওঁলোকে স্প্ৰেড কৰি দিছে যে চা, যদি বিজেপিক ভোট নিদিওঁ চা, এনেকৈ দিল্লীত আহি পালেই, এতিয়া পাটনা পাবলৈ কেইঘণ্টা লাগিব, তেনেকুৱা নেৰেটিভছ কৰি আছে। গতিকে অসমত যি জনজাতিকৰণ আন্দোলন হৈছে, যদি পেৰেলালি এই দাবীটোক উত্থাপিত নকৰে সজোৰে, তাৰ মানে ধৰি ল'ব যে সেই জনজাতিকৰণৰ আন্দোলনবিলাকো 2 নম্বৰী হয়, আৰু জুবিন অনুৰাগীক কিন্তু লাহে লাহে কিন্তু চৰকাৰ তেওঁলোকৰ গ্ৰিপত অলৰেডি লৈ লৈছে। গতিকে আপুনি কমেণ্টছ বক্সত নিশ্চয় কমেণ্টছ কৰিব, কেনেকুৱা পালে, কি কথা নকথা হয়, আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।